নমস্কাৰ মই ডক্টৰ জ্যোতি শৰ্মা সকলোকে হেলথ ইজ ৱেলথলৈ স্বাগতম জনাইছো এটা নতুন ভিডিঅ'ৰ সৈতে আজি ইনফেকশ্যন কণ্ট্ৰলৰ ওপৰত এটা সৰু টিপছ আপোনালোকক কম কোনখিনি সময়ত সেই টিপছটো ফলো কৰিব লাগিব সকলোৱে জানে কম বেছি পৰিমাণে তাকে আকৌ এবাৰ অনুজ্ঞাব খুজিছো আশা কৰোঁ ভিডিঅ'টো সকলোৰে কাৰণে ইনফৰ্মেটিভ হ'ব যদি আপোনালোকে এই চেনেলটো নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে ভিডিঅ'টো তেতিয়াহ'লে পেজটো ফলো কৰি দিব আৰু এনেকুৱা ভিডিঅ' পাবলৈ হ'লে ন'টিফিকেশ্যন বেল বাটনটো দবাই দিব যাতে নতুন ভিডিঅ' আপলোড হ'লে সকলোখিনি ইনফৰ্মেশ্যন আপোনালোকে লগে লগে পায় হাত ধোৱাটো আমাৰ ইনফেকশ্যন কণ্ট্ৰলৰ প্ৰথম প্ৰিভেণ্টিভ মেজাৰ বুলি কোৱা যায় আমি আন বহুতো মেজাৰমেণ্ট আছে বা বহুতো উপায় আছে ইনফেকশ্যন কণ্ট্ৰলৰ তাৰ ভিতৰত প্ৰধান যিটো আমি সকলোৱে নিজে কৰিব পাৰোঁ সেইটো হ'ল হাত ধোৱা অৰ্থাৎ ভালদৰে হাতখন ভালদৰে চাফ চিকুণ কৰি আমি ৰাখিলে তেতিয়াহ'লে আমি ইনফেকশ্যন কণ্ট্ৰল বহুতখিনি কমাই ৰাখিব পাৰোঁ সেইটো আমাৰ প্ৰথম ষ্টেপ ইনফেকশ্যন কণ্ট্ৰল প্ৰিভেনশ্যনৰ ক্ষেত্ৰত গতিকে আজি জানো হওক আমি হাতখন যে ধোওঁ তাৰ সঠিক সময়টো আচলতে কেতিয়া হাত ধুব লাগে আমাৰ মেডিকেল সায়েন্সৰ মতে বিফোৰ টাচিং দ্য পেশেন্ট আফটাৰ টাচিং দ্য পেশেন্ট বিফোৰ এনি প্ৰচিডিউৰ আফটাৰ এনি প্ৰচিডিউৰ আৰু আফটাৰ টাচিং দ্য পেশেন্ট সাৰাউণ্ডিং এই পাঁচটা সময়ত হাত ধুব লাগে প্ৰথমটো হ'ল বিফোৰ টাচিং দ্য পেশেন্ট সেইটো আমি অকল মেডিকেল টাৰ্ম বুলি নহয় বা আমাৰ চিকিৎসালয়ত বা হস্পিটেলত সেই বস্তুখিনি মেইনটেইন কৰাটো বুলি নহয় আমি ঘৰতো সেইখিনি কৰিব পাৰোঁ বিফোৰ টাচিং দ্য পেশেন্ট মানে কিবা এটা পেশেন্ট হোৱাৰ আগতে আমি হাতটো ধুই ল'ব লাগে সেইটো আমি ঘৰুৱা ক্ষেত্ৰত কেনেকৈ ব্যৱহাৰ কৰিম যিকোনো এটা কাম কৰাৰ আগতে আমি হাতটো ধুই ল'ব লাগিব ৰন্ধা বঢ়া কৰাই হওক বা বাচ্চাটো চোৱাই হওক বা যিকোনো এটা কাম কৰাৰ আগতে খোৱা বস্তু পাচলি কাটাই হওক সেইখিনি কাম কৰাৰ আগতে আমি হাতটো ধুই ল'ব লাগে নেক্সটটো হ'ল আফটাৰ টাচিং দ্য পেশেন্ট আমি মেডিকেল সায়েন্সৰ মতে আমি যেতিয়া এটা পেশেন্ট চোঁ যেতিয়া কিবা এটা পেশেন্টক এক্সামিনেশ্যন কৰোঁ তাৰপিছত আমি হাত ধুব লাগে কিয়নো পেশেন্টৰ পৰা যাতে আমালৈ ইনফেকশ্যনটো নাহে সেইটো কাৰণে আমি নিজৰ প্ৰিভেনশ্যনৰ কাৰণে সেইখিনি ব্যৱস্থা ল'ব লাগে ঠিক তেনেদৰে আমি ঘৰুৱা অৱস্থাত বা আমি দৈনন্দিন জীৱনত কিবা এটা লেতেৰা কাম কৰিলোঁ বা কিবা এটা লেতেৰা বস্তু চাফা কৰিলোঁ তাৰপিছত আমি হাতটো ধুব লাগে বা আমি বাচ্চা পেচাব পায়খানা চাফা কৰিলোঁ নিজে টয়লেট ইউজ কৰাৰ পিছত আমি হাত ধুব লাগে তেনেকুৱা যে সেইখিনি সময়ত আমাৰ হাত ধুব লাগে বা যিকোনো ধৰণৰ বাহিৰৰ পৰা আহিলোঁ আমি বাহিৰৰ পৰা বজাৰ কৰি আহিলোঁ কিবা এটা বস্তু চুলোঁ কিবা বস্তু আনিলোঁ সেইখিনি আমি আনি পেলাই থ'লোঁ থোৱাৰ পিছত আমি হাতখন ধুই ল'লে নেক্সট আমি ঘৰৰ বস্তুখিনি চুওঁতে আমাৰ তেতিয়া ইনফেকশ্যন কণ্ট্ৰলৰ কাৰণে প্ৰিভেনশ্যনৰ কাৰণে এটা আমাৰ সঠিক উপায় অৱলম্বন কৰা হয় গতিকে তাৰপিছত হ'ব 3 নম্বৰটো হ'ল বিফোৰ এনি প্ৰচিডিউৰ বুলি কওঁতে আমি যিকোনো এটা কাম কৰিবলৈ হ'লে যিকোনো এটা ইনজেকশ্যন দিব হ'লে চেলাইন দিব হ'লে বা যদি কেতিয়াবা কাট ইঞ্জুৰি আহে সেইটো যদি আমি চিলাব লগা হয় তাৰ আগতে আমি হেণ্ড ৱাছ কৰি ল'ব লাগে অৰ্থাৎ হেণ্ড হাইজিনটো আমি মেইনটেইন কৰিব লাগে দৈনন্দিন জীৱনত সেইটো আমি কেনেকৈ প্ৰয়োগ কৰিম ভাত ৰন্ধাৰ আগতে বাচ্চাৰ কাৰণে খাদ্য প্ৰস্তুত কৰাৰ আগতে বাচ্চাক আমি কিবা এটা মেডিচিন খোৱাৰ আগতে অৰ্থাৎ সেইটো এটা প্ৰচিডিউৰ হয় সেইটো এটা কাম হয় দৈনন্দিন জীৱনত কৰা তো সেইখিনি কৰাৰ আগতে ভাত ৰন্ধাৰ আগতে ভাতটো মানুহক বাঢ়ি দিয়াৰ আগতে হাতটো ধুই ল'ব লাগে ঠিক সেই বস্তুখিনি আমি প্ৰয়োগ কৰিলে হ'ল দৈনন্দিন জীৱনত 4 নম্বৰ কথা হ'ল আফটাৰ এনি প্ৰচিডিউৰ মানে যিকোনো এটা আমি যে ক'লোঁ আমি ইনজেকশ্যন দিলোঁ বা চেলাইন দিলোঁ কাট ইঞ্জুৰি এটা আমি হেৰি কৰিলোঁ ড্ৰেছিং কৰিলোঁ বা চিলালোঁ তাৰপিছত আমি হাতখন ধুব লাগে নিজৰ প্ৰিভেনশ্যনৰ কাৰণে বা বাকী আমাৰ পৰা যাতে বেলেগৰো একো নহয় সেইটো কাৰণে ঠিক তেনেদৰে দৈনন্দিন জীৱনত আমি সেইটো কেনেকৈ প্ৰয়োগ কৰিম আফটাৰ এনি প্ৰচিডিউৰ মানে কি হ'ব যিকোনো এটা কাম আপুনি কৰিলে ঘৰুৱা চাফা কাম কৰিলে বা ৰন্ধা বঢ়া কাম কৰিলে কাপোৰ ধুলে এনেকুৱা ধৰণৰ ঘৰুৱা আপোনাৰ যিখিনি আমাৰ অলাগতিয়াল বস্তু থাকে বা আমি ডাষ্টবিনটোৱে পেলালোঁ তেনেকুৱা ধৰণৰ কিছুমান কামৰ পিছত আমি হাতখন খুব ভালদৰে পৰিষ্কাৰকৈ ধুব লাগে যাতে আমি সেই যে লেতেৰা বস্তুখিনি চুলোঁ বা কিবা এটা যে কাম কৰিলোঁ তাৰ পৰা যিখিনি আমাৰ হাতত নালাগিবলগীয়া বস্তু লাগিল বা ইনফেকশ্যন হ'ব পৰা বস্তু যিখিনি লাগিলে সেইখিনি যাতে আমাৰ হেণ্ড ৱাছ কৰিলে লগে লগে সেইখিনি আমাৰ হাতৰ পৰা নাইকিয়া হৈ যায় আমি যাতে হেণ্ড ৱাছৰ জৰিয়তে বা নিজৰ হেণ্ড হাইজিনটো ভালদৰে মেইনটেইন কৰিব 5 নম্বৰ হ'ল আফটাৰ টাচিং দ্য পেশেন্ট সাৰাউণ্ডিং অৰ্থাৎ পেশেন্টটো যিখিনি জেগাত থাকিব তাৰ সাৰাউণ্ডিংটো মানে তাৰ চৌপাশটো আমি যেতিয়া চুম তেতিয়াহ'লে তাৰ পিছতো আমি হাত ধুব লাগে কিয়নো পেশেন্ট এটা থকা জেগাখিনিত তেখেতে হাতেৰে চুব তেখেতৰ কাপোৰ কানি লাগিব বেডত তো আমি যদি বেডখন স্পৰ্শ কৰোঁ বা তেখেতক যদি এটা মেডিচিন দিবৰ কাৰণে আমি এটা মেডিচিনটো টাচ কৰোঁ তেখেতৰ সাৰাউণ্ডিঙত যিখিনি বস্তু আছে সেইখিনি যদি আমি টাচ কৰোঁ তেতিয়াহ'লে আমি হাত ধুব লাগে যাতে তেওঁৰ পৰা আমালৈ ইনফেকশ্যনটো নাহে ঠিক তেনেদৰে দৈনন্দিন জীৱনত সেইটো আমি কেনেকৈ প্ৰয়োগ কৰিম আমি লেতেৰা বস্তু এটা আছে সেই লেতেৰা বস্তু এটা আমি নধৰিলেও তাৰ ওচৰে পাজৰে যদি আমি কিবা কাম কৰিব লগা হ'ল
তেতিয়াহ'লেও আমি হাতখন ধুব লাগে তেতিয়াহ'লে আমি সেই আনৱান্টেড কিছুমান ইনফেকশ্যনৰ পৰা বাচি থাকিব পাৰিম এইখিনি যদি আমি সাৱধানতা লওঁ তেতিয়াহ'লে আমি দৈনন্দিন জীৱনত বা আমি কৰ্ম জীৱনতো যিকোনো ক্ষেত্ৰতে আমি এইখিনি যদি উপায় অৱলম্বন কৰোঁ সঠিক সময়ত তেতিয়াহ'লে আমি ইনফেকশ্যন কণ্ট্ৰল কৰিব পাৰিম নিজে নিজে আৰু যিকোনো ধৰণৰ ইনফেকশ্যনৰ পৰা আমি বাচি থাকিব পাৰিম আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে সহায়ক হ'ব সকলোকে শ্বেয়াৰ কৰিব আৰু লাইক কৰিব কমেণ্ট কৰিব যদি কিবা কৰি থাকে মই জনাব চেষ্টা কৰিম থেংক ইউ ফৰ ৱাচিং